পৰিষদীয় নিৰ্বাচনক লৈ বিজেপিৰ ব্যাপক তৎপৰতা জিলাই জিলাই বিজেপি কাৰ্যকৰ্তাৰে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি কোকৰাঝাৰ গ্ৰীণফিল্ডত বিজেপি কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মন্ত্ৰী অশোক সিংহলৰো বিয়লি কোকৰাঝাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে অন্যান্য অসমীয়া ভাষিক লোকসকল আছে আমাৰ বেঙ্গলী ভাষী লোকসকল আছে আমাৰ গোৰ্খা ভাইসকল আছে আমাৰ সান্থালী ভাইসকল আছে আদিবাসী ভাইসকল আছে ৰাজবংশী ভাইসকল আছে আমাৰ মুছলমান ভাইসকল আছে আমাৰ ৰাভা ভাইসকল আছে গাৰোসকল আছে হাজোং আছে নাথযোগী আছে এনেকৈ 26টাতকৈ অধিক জনগোষ্ঠীৰ লোক বিটিআৰত বসবাস আমি কৰি আছো সমন্বয়ৰ মাজেৰে কৰি আছো বিজেপিৰ কাৰ্যকৰ্তাসকলে আমি সমন্বয়ৰ কাম কৰিম আমি আমাৰ মাজত শক্তিশালী বান্ধোন আৰু অধিক শক্তিশালী কৰিম আমি সংঘৰ্ষ নিবিচাৰো কেৱল আমি সমন্বয় বিচাৰো আমি কেৱল আগবাঢ়ি যোৱাটো বিচাৰো সবকা সাথ সবকা বিকাশ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন্ত্ৰ সবকা সাথ সবকা বিকাশ বিটিআৰত বসবাস কৰা 26টা জনগোষ্ঠীৰ সমবিকাশ সমমৰ্যাদা আৰু সম অধিকাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক দিনত কাম কৰাৰ প্ৰতিশ্ৰুতি লৈ আজি বিটিআৰলৈ আহিছো আমি সম অধিকাৰ সমবিকাশ আৰু সম উন্নয়ন সকলোকে ন্যায় দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছো কষ্ট কৰি আছো সেইকাৰণে বুথৰ কাৰ্যকৰ্তাসকলে আমি এটা শ্লোগান দিওঁ কি শ্লোগান দিওঁ মোৰ বুথ সকলোতকৈ মজবুত দিওঁ নে নিদিওঁ কাৰ্যকৰ্তাসকল দিওঁ নে নিদিওঁ যদি দিয়া আৰু এবাৰ দিয়ক মোৰ লগত একেলগে ক'ব মই কম মোৰ বুথ আপোনালোকে ক'ব সবচে মজবুত বা সকলোতকৈ মজবুত ক'লে হ'ব মোৰ বুথ বুথৰ সভাপতিবিলাক থিয় দিয়ক একবাৰ চাওঁ সব বুথৰ সভাপতি থিয় দিয়ক অল বুথ প্ৰেচিডেণ্ট বেলেগ নহয় অনলি বুথ প্ৰেচিডেণ্ট অকল বুথ প্ৰেচিডেণ্ট শুনিছে নে লাষ্টৰ ফালে শুনিছে নাই শুনিছে মোৰ বুথ এইটো আৱাজত বুথ নহ'ব একেলগে জোৰকৈ প্ৰচণ্ড আৱাজেৰে বজ্ৰ কণ্ঠে বিজয়ৰ সংকল্পেৰে মোৰ বুথ মোৰ বুথ মোৰ বুথ মেৰা বুথ সবচে মজবুত মেৰা বুথ মেৰা বুথ মেৰা বুথ সবচে মজবুত কেৱল শ্লোগান নহয় বহক কাম কৰিব লাগিব বুথত প্ৰতিটো বয়সৰ লোকৰ নতুন ভোটাৰ যুৱক ভোটাৰ যুৱতী ভোটাৰ জ্যেষ্ঠ নাগৰিক ভোটাৰ দিব্যাংগ ভোটাৰ কৃষক ভোটাৰ শিক্ষক ভোটাৰ গেলামাল দোকানী ভোটাৰ চব্জিৱালা ভোটাৰ দৈনিক হাজিৰা কৰা ভোটাৰ সকলোৱে মিলি আমি তেওঁলোকৰ ওচৰত যাব লাগিব নিজৰ বুথক শক্তিশালী কৰাৰ কাৰণে আমি ৰাইজৰ ওচৰত চাপিব লাগিব কাৰ্যকৰ্তাসকলে কাম কৰিব লাগিব বুথৰ সমিতিখন শক্তিশালী কৰিব লাগিব মন কি বাত 28 জুলাইত হ'ব এইবাৰ মন কি বাতত বিটিআৰত আমি কমেও প্ৰতিটো বুথত 200 জন কাৰ্যকৰ্তাৰ উপস্থিতি কৰাব লাগিব পাৰিম নে নোৱাৰিম 909টা বুথত 200 জন কাৰ্যকৰ্তা আৰু সমৰ্থক শুভাকাংক্ষীক মাতি মন কি বাত কৰিব লাগিব আৰু তেতিয়া আমি গম পাম সিদিনে আমি গম পাম বিটিআৰত বিজেপি বা কোকৰাঝাৰত বিজেপিয়ে 12টাত খেলিব লাগে নে নালাগে 28 জুলাইত মন কি বাতত আমি সকলোৱে 200 জন কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীক লৈ মন কি বাত কৰিম কৰিব নে নাই কৰিব লাগিব